जिंदाबाद भारतीय जनता कांग्रेस पार्टी जिंदाबाद राहुल गांधी जिंदाबाद कांग्रेस पार्टी जिंदाबाद कामी न मानो कामी न मानो कामी न मानो और बेसि शरीरे बीजेपी भय खा যাব ইতিমধ্যে ভয় খালেই। हेलो एवरीवन মই মধুস্মিতা আপোনালোকক সকলোকে স্বাগতম পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰিছো আপোনালোক সকলো সুস্থ হৈ আছে আৰু যেহেতু কা আন্দোলন চলি আছে অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও দেখিবলৈ পোৱা গৈছে নিউজত মানে নিউজত চেনেল বিলাকত এতিয়াও দেখিবলৈ পোৱা গৈছে যে কা আন্দোলনটো এতিয়াও অব্যাহত আছে আৰু যি সকল ৰাইজৰ যেটো মত যে কা আমি নামানো এতিয়াও নামানো আগতেও মনা নাছিল এতিয়াও নামানো আৰু ভৱিষ্যতলৈ নামানো সো হেইটো বৰ্তমান যেটো এতিয়াও অব্যাহত আছে আৰু তাৰ মাজতে আহি গল কেটামান বহুত ভাল খবৰ আৰু যেহেতু আমাৰ অসমৰ বিশেষকৈ এফালে আপাৰ আসামৰ সাইডৰ তিনিজন গগৈ অখিল গগৈ লুইজ্যোতি গগৈ আৰু গৌৰৱ গগৈ সো আজি মই কম গৌৰৱ গগৈ বিষয়ে আপোনালোকক কেটামান কথা ক'বলৈ বিচাৰিছো যেহেতু গৌৰৱ গগৈ কলিয়াবৰৰ পৰা বিদায় লৈ আহিল আৰু এই বিদায় লৈ অহাৰ মুহূৰ্তখিনি বহুত দুখ লগা আছিল আৰু হয়তো আপোনালোকে কিছুমানে দেখাই পাইছে নিউজত গৌৰৱ গগৈক মানে যেতিয়া বিদায় দিছে আৰু সেই সকল মানে যি জুনে বিদায় দিছে আৰু সেই ৰাইজ সকলে গটে কান্দিছে আৰু সকলোৱে মানে গৌৰৱ এটো পৰা প্ৰমাণ যে গৌৰৱ গগৈ সকলোৱে বহুত ভাল পাইছে আৰু লগতে এতিয়া গৌৰৱ গগৈ আহি গল জুৰহাটলৈ নিজৰ জন্মস্থানলৈ আহি গল আৰু নিজৰ গৃহৰ জিলালৈ আহিলে তো আহি মিলি গৌৰৱ গগৈ সাপোৰ্টৰ কাৰণে উলাইছে হাজাৰ লোক ৰাজপথত হাজাৰ লোক গৌৰৱক আদৰিবলৈ আৰু লগতে এইয়া প্ৰমাণ হৈছে গৌৰৱক কিমান ভাল পায় অসমৰ ৰাইজে গৌৰৱ গগৈ কিমান ভাল পায় ইয়াতে প্ৰমাণ হয় কাৰণ যেতিয়া আহিলে নিজৰ গৃহৰ জিলালৈ আহিল আৰু হাজাৰ মানুহ ৰাজপথত আৰু সকলোৱে গৌৰৱ গগৈ নাম লৈ মানে শুভযাত্ৰা নিচিনা কৰা নিচিনা হৈ গৈছে তো লগতে গৌৰৱ গগৈয়ে যেতিয়া এখন সংবাদমেল আছিল সংবাদমেল বুলি নহয় এখন মিটিঙত যত গৌৰৱ গগৈয়ে মানে যেহেতু নিজৰ গৃহ জিলাত আছে আৰু সেই ক্ষেত্ৰত মানে নিজে গৌৰৱ গগৈয়ে ভাষণ দিছে আৰু ভাষণ দি দেখা গৈছে যে গৌৰৱ গগৈ বহুতো আবেগিক হৈছে নিজৰ দেউতাকৰ কথা মনত পেলাই গৌৰৱ গগৈ চকু পানী টুকিছে আৰু এই বিষয়ে মানে দেউতাকে কি ধৰণে কাম কৰিছিল আৰু দেউতাক যে এজন চৰকাৰী হায়ক আছিল আৰু দেউতাকে সহায় কাৰণে গাঁৱৰ মহিলা হিপিনীসকলৰ কাৰণে খেতিয়কসকলৰ কাৰণে কি কাম কৰিবলৈ বিচাৰিছিল আৰু কি কাম কৰিলে এই সকলোবিলাক কথা কৈ গৌৰৱ গগৈ বহুত আবেগিক হৈ পৰিছিল আৰু লগতে আৰু কেটামান কথা আৰু গৌৰৱ গগৈয়ে যি কিটা কথা কৈছে আৰু যি গোটা ভাষণ দিছে একদম মানে হিলাই গৈছে জুৰহাট তিতাবৰলৈকে নহয় গোটেই মানে অসম হিলি গৈছে আৰু এই কথা কিটা শুনি বিজেপি চৰকাৰ অকমান ভয় খাইছে আমাৰ হিমন্ত বিশ্ব শৰ্মাই অলপ হলো ভয় খাইছে তেন্তে আহক ৰাইজসকল গৌৰৱ গগৈ কিনো এনেকুৱা কথা ক'লে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হিলি গল তেন্তে আহক আমি এইখিনি অকমান চাই লওঁ আপোনালোকক দেখুৱাই দিছো যেহেতু মই এইবিলাক মানে যেহেতু মই আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰো সো এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰো আৰু বেছি শৰীৰে বিজেপি ভয় খাই যাব ইতিমধ্যে ভয় খালেই ভাবা নাছিলে ভাবিছিলে যে যোৰহাটত কোনোবা বেলেগজনে আহিব এতিয়া তেওঁ আটাইতকৈ কিনো কওঁ ভয় সোমাই গৈছে বিজেপি যে নহওক আজি তিতাবৰ ব্লক কংগ্ৰেছ দ্বাৰা আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা আজিৰ সভাৰ সভাপতি ব্লক কংগ্ৰেছৰ সভাপতি মাননীয় অনিল চুতীয়া ডাঙৰীয়া নাজিৰা সমষ্টিৰ বিধায়ক অসম কংগ্ৰেছৰ বিধায়িনী দলৰ সভাপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া ইয়াত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া তিয়ক সমষ্টিৰ পৰা আমাৰ দলীয় প্ৰাৰ্থী পল্লৱী গগৈ ডাঙৰীয়ানী যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়া শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈ ডাঙৰীয়া চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকী ডাঙৰীয়া ইয়াত উপস্থিত থকা শিৱসাগৰৰ যোৱা নিৰ্বাচনৰ আমাৰ প্ৰাৰ্থী শুভমিত্ৰ গগৈ ডাঙৰীয়া
সোণাৰী যোৱা বিধানসভা সমষ্টিত আমাৰ দলীয় প্ৰাৰ্থী সুশীল চুৰী ডাঙৰীয়া, আমাৰ থাওৰা উপনিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰ ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় গগৈ ডাঙৰীয়া, যে যদি আজি আমালোকৰ মাজত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ থাকিলেহেঁতেন, আজি নিজৰ পুত্ৰক যোৰহাট লোকসভা সমষ্টি প্ৰাৰ্থিত্ব পোৱাৰ পিছত যথেষ্ট গৌৰৱ অনুভৱ কৰিলেহেঁতেন। সদায় মনত এটা কথা লুকাই ৰাখিছিল যে ল'ৰাটো ৰাজনীতিত কেতিয়া সোমাব, কিন্তু মোৰ ওপৰত কেতিয়াও হেঁচা দিয়া নাছিল আৰু সেইকাৰণে ময়ো নিজে নিজৰ জীৱন ব্যৱহাৰ কৰিলোঁ, উচ্চ শিক্ষা গ্ৰহণ কৰিলোঁ, চাকৰি কৰিলোঁ, বাহিৰত বিদেশত পঢ়িলোঁ, বিয়া হাৰ্টৰ চাৰ্জাৰী হৈছিল। সেই সময়ত মোক মনত পৰে যে কেনেদৰে সমগ্ৰ অসমৰ ৰাইজে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ সু আৰোগ্যৰ বাবে নামঘৰত চাকি গছ জ্বলাইছিল, প্ৰাৰ্থনা কৰিছিল। তো মই ভাবিছিলোঁ যে যিজনক মই সৰুকালৰ পৰা ইমান পোৱা নাই, আজি তেওঁ সু আৰোগ্যৰ বাবে সমগ্ৰ অসমৰ মানুহে যিদৰে প্ৰাৰ্থনা কৰিছে, সঁচাকৈ বিজেপি দলে যিমানে কৈ থাকক, মই এজন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ হৈ মই গৌৰৱ অনুভৱ কৰোঁ। মই আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে নিশ্চয় চালে আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিছে, বিজেপিৰ ওপৰত জঁপিয়াই পৰিছে এনেকুৱা লাগিছেনে? তো আপোনালোকৰ মতামত মোক কমেণ্ট কৰি জনাব আৰু লগতে যিহেতু মই ভিডিঅ' প্ৰস্তুত কৰোঁ, চ' সেয়েহে আপোনালোকৰ কাৰণে মই এইটো ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আৰু যিহেতু মই যিটো এই ভিডিঅ'টো মই দেখা পালোঁ, দেখা পাই মোৰ মানে ভাবিলোঁ কি এয়াও এটা মই বেলেগকৈ ভিডিঅ' বনাই দিওঁ, কাৰণ ভিডিঅ'টো মোৰ বহুত ইণ্টাৰেষ্টিং লাগিলে, কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া আছিলে, কিন্তু মই মেইন কথাখিনিহে আপোনালোকৰ মাজলৈ মানে প্ৰস্তুত কৰিলোঁ, যিহেতু হয়তো মূল কথাখিনি শুনি পিনি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তো ঠিক আছে ৰাইজসকল, আজি আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ। আপোনালোকক আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।